হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰ দিনবিলাক দি আছে আৰু তেওঁৰ অনুগ্ৰহত আমাক সকলোকে ভালে ৰাখি আছে। প্ৰিয় বিশ্বাসীসকল, তেওঁ জীৱিত ঈশ্বৰ হয়, তেওঁৰ বাদে কোনো ঈশ্বৰ নাই। আহক আজি দিনটোৰ আৰম্ভণিতে আমি সেই জীৱিত ঈশ্বৰৰ বাক্য শুনো হওক আৰু পঢ়ো হওক। আজিৰ বাক্য আমি লৈছোঁ যিচয়া 6 অধ্যায়ৰ 8 পদ। ইয়াৰ সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, পাছে মই প্ৰভুৰ মাত শুনিবলৈ পালোঁ। তেওঁ ক'লে, মই কাক পঠাম আৰু আমাৰ পক্ষে কোন যাব? তাতে মই ক'লোঁ, চাওক মই আছোঁ, মোক পঠাওক। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে আমি সম্পূৰ্ণ যদি অধ্যায়টো পঢ়িবলৈ পাওঁ, তেনেহ'লে আমি সম্পূৰ্ণকৈ বুজিবলৈ পাম যে যিচয়াক কাৰ্যত নিযুক্ত কৰিবৰ কাৰণে দৰ্শন দেখুৱাইছিলে। ঈশ্বৰৰ কাৰ্যত তেওঁ কেনেকৈ কাৰ্য কৰিব, তেওঁ কেনেকৈ আগবাঢ়িব, তেতিয়া তেওঁ এই দৰ্শনটো পাইছিলে। ঈশ্বৰে তেওঁক দেখাইছিলে। ইয়াতে কৈছে যে যেতিয়া উজিয়া ৰজাৰ মৃত্যু হোৱাৰ পাছত তেতিয়া যিচয়াই যিটো উচ্চ সিংহাসনত তেওঁ বহি থকা দেখা পাইছিল, তেওঁ দৰ্শন এনেকুৱা দেখা পালে, তেওঁ প্ৰভু উচ্চ সিংহাসনত আৰু উন্নত সিংহাসনত তেওঁ বহি থকা দেখা পাইছিলে। তেওঁৰ বস্ত্ৰটো ৰাজবস্ত্ৰ আৰু আচলতে মন্দিৰ জুৰিছিলে তেওঁ বগা বস্ত্ৰৰে, আৰু তেওঁ চাৰিওফালে উচ্চ স্থানত চিৰাফবিলাক থিয় হৈছিলে। আৰু তেওঁবিলাকৰ এনেকুৱা তেওঁ দেখা পাইছিলে, তেওঁবিলাকৰ যিটো দেউকাবিলাক আছিলে, ছয়খন আছিলে। তেওঁবিলাকে দেউকা কেইখনেৰে নিজৰ মুখ থাকে আৰু দুখনেৰে চৰণ থাকে আৰু পাৰে। সেইবিলাকে এনেকৈ পৰস্পৰে মাতি আছিলে যে পবিত্ৰ পবিত্ৰ। তেওঁ এনেকুৱা দৰ্শন দেখা পাইছিলে, যীশুৱে তেওঁ এনেকুৱা দৰ্শন দেখা পাইছিলে আৰু গোটেই পৃথিৱী যিঘৰে পৰিপূৰ্ণ বুলি তেওঁক ধন্যবাদ দি আছিলে। বিশ্বাসীসকল, তেওঁ এনেকৈ দেখা পাই থাকোঁতে আৰু গোটেইটোৱে যিটো মাত লগোৱাৰ এজনৰ দুৱাৰ দলিত থকা যিটো ঠাইবোৰ কঁপিবলৈ ধৰিলে বুলি কৈছে, আৰু গৃহটি গোটেইটো ধোঁৱাৰে পৰিপূৰ্ণ হৈছিল। তাতে যীশুৱে কৈছিল যে হাই হাই, মই নষ্ট হ'লো, কিয়নো মোৰ অকুচি আৰু মই অকুচি মানুহবিলাকৰ মাজত বাস কৰোঁ বুলি তেওঁ তেতিয়া কৈছিলে। কিয়নো যীশুৱে ঈশ্বৰক নিশ্চয় দেখা পাইছিলে, তেওঁ দৰ্শন দেখা পাইছিলে। সেই সময়ত যিটো তাৰে এজন চিৰাফবিলাকৰ মাজত এজনে যীচয়াক কৈছিলে যে এই অঙঠাটো যীচয়াৰ ওচৰত অনা হৈছিলে, আৰু তেতিয়া চিৰফাবিলাকে কৈছিলে যে মুখত লোৱা আৰু চিৰাফবিলাকে যিচয়াক সেই দৰ্শনত কৈছিলে। হালেলুয়া। তেতিয়া তেওঁ শুনা পাইছিলে, যিটো প্ৰভুৰ মাত তেওঁ শুনা পালে, যে এনেকৈ শুনা পাইছে যে মই কাক পঠাম। আমেন। ঈশ্বৰৰ মাতটো তেওঁ শুনা পাইছিলে। ঈশ্বৰে এনেকৈ কৈছিলে যে মই কাক পঠাম। হালেলুয়া। আমাৰ পক্ষে কোন যাব, তেওঁ এনেকৈ শুনা পাইছিলে। তাতে যিচয়াই সেই দৰ্শনতে ক'লে যে মই ক'লোঁ, চাওক মই আছোঁ, মোক পঠাওক। তেওঁ তেতিয়া এনেকৈ ক'লে। আৰু আমি যদি ইয়াত সম্পূৰ্ণকৈ পঢ়ো, তেনেহ'লে ইয়াত কৈ আছে যে তেতিয়া তেওঁ মোক ক'লে, তুমি সেই জাতিৰ ওচৰলৈ গৈ কোৱা, তোমালোকে শুনি থাকা কিন্তু নুবুজিবা, আৰু চাই থাকা কিন্তু নাজানিবা। আজিও ঈশ্বৰৰ বাৰ্তাবিলাকে কিছুমানে পায়ো নুবুজে। আচলতে কাৰ্যবিলাক আত্মিক কামবিলাক, আত্মিক চকুবিলাক মনোনীত কৰে। আজি আমি ক'ব পাৰিম যে
যিসকল আজিও বহুত মানুহে নাজানে ঈশ্বৰক, যীশুখ্ৰীষ্টক নাজানে, তেওঁবিলাকে যে নৰকত যাব, কেনেকৈ যাব? যীশুখ্ৰীষ্টক তেওঁবিলাকে নাজানে, কেনেকৈ স্বৰ্গ ৰাজ্য পাব? প্ৰভু চাকিসকল তেওঁবিলাকে আজি অন্ধকাৰত আছে। আজি আমি ঈশ্বৰক ক'ব লাগে যে হয় প্ৰভু, মই আছোঁ, মোক পঠাওক। আমি এনেকৈ ক'ব কাৰণে আমাৰ সাহস হ'ব লাগে। আজি আমি ঈশ্বৰৰ বাক্য প্ৰচাৰ নকৰাকৈ থকাত তেওঁবিলাকে যদি নৰকত যায়, তাৰ বিচাৰটো, তাৰ হিচাপটো আমি দিব লাগিব। যিহেতু আমি ঈশ্বৰক জানিছোঁ, যীশুখ্ৰীষ্টক জানিছোঁ। আজি যীশুখ্ৰীষ্টই আমাৰ কাৰণে প্ৰাণ বলিদান দি ক্ৰুচত উদ্ধাৰ কৰিলে, গোটেই পৃথিৱীক বচালে। সেই বাৰ্তাটো যদি আমি বিলাব নোৱাৰোঁ, তেনেহ'লে আমি কি পুৰস্কাৰ কি লৈ যাম? কি ঈশ্বৰৰ সন্মুখত আমি কি লৈ যাম? প্ৰভু চাকিসকল, আমি যিমান পাৰে আমি ঈশ্বৰৰ বাক্য ক'ব লাগে আৰু ঈশ্বৰৰ হাতত নিজকে সমৰ্পণ কৰিব লাগে। ঈশ্বৰৰ ইচ্ছাটো আমাৰ ওপৰত যাতে ঈশ্বৰে ফলিয়াই, তাৰ কাৰণে আমি ঈশ্বৰৰ হাতত সমৰ্পণ কৰি নিজকে আমি গোটাব লাগে। ঈশ্বৰৰ ইচ্ছাটো কি হয় আমাৰ ওপৰত? হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি দয়ালু, তুমি কৃপালু। প্ৰভু, তুমিয়েই তোমাৰ কাৰ্যৰ কাৰণে আমাক মনোনীত কৰিলা। প্ৰভু, তোমাৰ ধন্যবাদ হওক তোমাৰ মহান প্ৰেমৰ কাৰণে। প্ৰভু, তোমাৰ স্তুতি হওক সদা সৰ্বদাই। প্ৰভু, তোমাৰ ৰাজ্যৰ কাৰণে আমাক যদি তুমি ব্যৱহাৰ কৰা প্ৰভু, তুমি মাতি থাকা প্ৰভু, কিন্তু আমি এলাহৰ কাৰণে প্ৰভু তোমাৰ ৰাজ্যৰ কাৰণে কাম কৰিব আমি এলাহ কৰোঁ প্ৰভু। কিন্তু আমাৰ এই এলাহবিলাক যাতে গুচি যায়, আমাক সাহস দিয়া পবিত্ৰ আত্মা। আমি যাবলগীয়া পথবিলাক, আমি চলিবলগীয়া কামবিলাক তুমি আমাক দেখাই দিয়া। দয়ালু ঈশ্বৰ, ধন্যবাদ দিওঁ প্ৰভু, তুমি যে আমাক মহান অনুগ্ৰহত ৰখাৰ কাৰণে। এই সময়ত যিসকলে শুনি আছে, যিসকলে তোমাৰ বাক্যবিলাক মানি আছে, সেই সকলোকে একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।